এতিয়া মানে গণতন্ত্ৰ চলি থকা নাই, এতিয়া স্বৈৰতন্ত্ৰ চলি আছে। কিহৰ কাৰণে কথাষাৰ ক'লোঁ? সাংবাদিকে যেতিয়া জয়ন্ত মল্ল বৰুৱাক 50 লাখ ৰাজসাহায্যৰ টকাৰ কথা যেতিয়া তেওঁ প্ৰশ্ন কৰিছিলে, তেতিয়া আকৌ ওলোটাই সাংবাদিকৰ মালিকৰ ওপৰত তেখেতে মানে কিছুমান গোচৰ জাপি দিয়ে, কিছুমান ভয় ভাবুকি দিয়ে যে এনেকুৱা তথ্য আছে, সাংবাদিকে এনেকৈ কিছুমান বিল্ডিং বনাই আছে যিবিলাক মানে আইন বিৰোধী। এতিয়া চৰকাৰখন চলি আছে কাৰ? যদি আইন বিৰোধী কাম সেই মিডিয়াৰ মালিকজনে কৰিছিলে, ই অতদিনৰ পৰা চৰকাৰখনে কাৰ গতিত কৰি আছিলে? যেতিয়া সাংবাদিকে প্ৰশ্ন কৰে, তুমি দুৰ্নীতি কৰিছা, তুমি ৰাইজৰ ধন আত্মসাৎ কৰিছা বুলি প্ৰশ্ন কৰে, তেতিয়া আকৌ সাংবাদিককেইটাকহে জগৰীয়া কৰিব বিচাৰে। আজি চৰকাৰখনে এনেকুৱা এটা পৰ্যায়লৈ নামিছে, মানে সাধাৰণ মানুহেতো প্ৰশ্ন কৰিব নোৱাৰে চৰকাৰখনক। সাংবাদিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা যিটো সাংবাদিকৰ মৰ্যাদাটোকো মানে ম্লান কৰিব বিচাৰিছে এই চৰকাৰখনে, আৰু কিছুমান মানে অপদাৰ্থ মন্ত্ৰী MLA কাৰণে। ইহঁতে আচলতে মোৰ হিচাপে স্কুলৰ এখনৰ চকীদাৰ যোগ্যও নহয়। এনেকুৱা কিছুমান মানুহ আজিৰ তাৰিখত মন্ত্ৰী MLA হৈ আছে, আৰু তেওঁলোকৰ মুখত ক'তনো ভাল কথা ওলাব, এনেকুৱা ফটুৱা কথাই ওলাব।